আম আদমি পাৰ্টিৰ সংবাদমেল সম্বোধন গণেশগুৰিস্থিত আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিছে সভাপতি ডাক্তৰ ভৱেন চৌধুৰী আৰু হেমন্ত ফুকনে এই সংবাদমেল সম্বোধন কৰিছে আমি সংবাদমেলৰ কিয়দাংশ দেখুৱাব বিচাৰিছো কোনো প্ৰত্যাহ্বানে তেওঁলোকক মানে দুৰ্বল কৰিব নোৱাৰে ধন্যবাদ কিবা প্ৰশ্ন আজি বেলখন হ'ব লোৱাৰ কোৰ্টত আবেলি ফালে তেওঁ ওলাই এই প্ৰশ্নটো আচলতে ভূপেন বৰাক সুধিব লাগিছিলে কাৰণ এইটো কংগ্ৰেছে হেলিকপ্টাৰ উৰিয়াইছে বিৰোধী ঐক্য উৰুৱা নাই মই আগতেই কৈছোঁ বিৰোধী ঐক্যটো হ'ল এটা 16জন দলৰ এটা সংঘবদ্ধ এটা ইউনিট যিয়ে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আগবাঢ়িছে আৰু তাৰ লগত আম আদমি পাৰ্টি জড়িত হৈ আছে আমি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি ৰেডি হৈছোঁ যিকোনো কথাতে যিকোনো পৰিস্থিতি আমি বিজেপিক এতিয়া প্ৰতিহত কৰিব লাগে ইলেকশ্যনত 24ৰ ইলেকশ্যনতে সেইলৈ আমি আগবাঢ়ি আছোঁ আৰু সকলো দলৰে নিজা নিজা স্থিতি থাকে নিজা নিজা সিদ্ধান্ত থাকে আমাৰ সিদ্ধান্ত আমাৰ ডিচিশ্যন মতে আমি দুটা সমষ্টিত খেলোঁ তেওঁলোকে 13টাত খেলিছে তেওঁলোক থাকিব পাৰে তেওঁলোকে হেলিকপ্টাৰত গৈছে আমি চিটি বাছত গৈছোঁ ৰেলত গৈছোঁ বেলেগ কথা গতিকে তাৰ ওপৰত মোৰ কমেণ্ট দিব লগা নাই যদি তেওঁ প্ৰয়োজন হৈছে তেওঁ হয়তো হেলিকপ্টাৰ ইউজ কৰিছে কিছুমান মানুহক গ্ৰেপ্তাৰ কৰা হয় তেওঁলোকক সোধপোছ কৰা হয় আৰু তেওঁলোকৰ পৰা ষ্টেটমেণ্ট লোৱা হয় আৰু যেতিয়ালৈকে সেই মানুহজনে সেই অভিযুক্তজনে আমাৰ কোনো আম আদমি পাৰ্টি নেতাৰ বিৰুদ্ধে যেতিয়ালৈকে ষ্টেটমেণ্ট নিদিয়ে তেওঁক বিভিন্ন ধৰণৰ মানসিক শাস্তি হাৰাশাস্তি কৰা হয় আৰু তেনেদৰে কৰি কৰি এদিন যেতিয়া মানুহজন ভাগি পৰে 6 মাহ 8 মাহৰ পাছত আৰু আম আদমি পাৰ্টিৰ নেতাসকলৰ বিৰুদ্ধে কোনোবা এজন নেতাৰ বিৰুদ্ধে যেতিয়া ষ্টেটমেণ্টটো দি দিয়ে তেতিয়া সেই ষ্টেটমেণ্টৰ ভিত্তিত সেই ভাষ্যৰ ভিত্তিত ইডিয়ে আমাৰ নেতা অৰবিন্দ কেজৰিৱালে হওক মনীষ সিসোদিয়াই হওক বা সঞ্জয় সিঙেই হওক তেনেকুৱা সকলোকে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ পাছত কি হয় এই যিজন অভিযুক্ত জেলত আছিল যিজনে আমাৰ নেতাৰ বিৰুদ্ধে ভাষ্য দিছিল সেই তেওঁ লাহেকে জামিন পাই যায় আৰু জামিন পাই আৰু ৰাজসাক্ষী হ'বলৈ তেওঁ সুবিধা কৰি দিয়া হয় গতিকে এইটোৱে হৈছে গোটেই মোডাছ অপাৰেণ্ডিটো বিজেপিৰ মোডাছ অপাৰেণ্ডি আমাৰ আম আদমি পাৰ্টিক ধ্বংস কৰাৰ এইটো এটা এই চেষ্টা অপচেষ্টা এতিয়া চাওক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত যিকেইজন ব্যক্তিৰ ষ্টেটমেণ্ট লোৱা হৈছিল তাৰে এজন হৈছে শৰৎ চন্দ্ৰ ৰেড্ডি তেওঁ ইতিমধ্যেই প্ৰমাণ হৈ গৈছে যে তেওঁ যেতিয়াই প্ৰথমতে তেওঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নাম লোৱা নাছিল শেষত গৈ যেতিয়াই নাম ল'লে নাম লোৱাৰ পাছত তেওঁক সামান্য পিঠিৰ বিষৰ কাৰণে তেওঁক জামিন দিয়া হ'ল তেওঁৰ জামিন বিৰোধিতা নকৰিলে ইডিয়ে